আলোচনা কৰিম। প্ৰশ্নটো হৈছে এটা খেল হ'ল এটা এটকীয়া মুদ্ৰা লৈ 3বাৰ টছ কৰা আৰু প্ৰত্যেকবাৰতে ইয়াৰ ফলাফল লিখি ৰখা। আনিব খেলখনত জয়ী হ'ব যদি ই আটাইবোৰ ফলাফল একে পায়, অৰ্থাৎ 3টা মুদ্ৰা বা 3টা পুষ্প পায়, আৰু অন্যহাতে পৰাজিত হ'ব। আনিব খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা বুলি কৈছে। আগতে আমি ইণ্ট্ৰডাকশ্যন পাৰ্টত আমি এটা মুদ্ৰা 3বাৰ টছ কৰিলে কিমান ফলাফল হয় আমি অলৰেডি দেখুওৱা হৈছিলে। এতিয়া আকৌ এবাৰ দেখাই দিছোঁ, চাই লোৱা। এটা মুদ্ৰাত কি থাকে? মুদ্ৰা আমাৰ দুটা পিঠি থাকে, এটা হেড আৰু এটা টেল। এইটো এটা মুদ্ৰাৰ কাৰণে। এইটো আমাৰ 2 নম্বৰ মুদ্ৰা, দুবাৰ টছ কৰি এইটো পালোঁ। 3 নম্বৰ বা 3বাৰ টছ কৰি এইটো মুদ্ৰা। ইয়াৰ ফলাফল আমাৰ কিমান বুলি কৈছিলে? মুদ্ৰাৰ পিঠি দুটা থকাৰ কাৰণে 2 আৰু 3বাৰ বুলি কোৱাৰ কাৰণে 2 কিউব কিমান হ'ব? ফলাফল মুঠ ফলাফল আমি 8 পাইছিলোঁ। এতিয়া ইয়াৰ চেম্পলটো আমি প্ৰথমে কেনেকৈ ওলাম চোৱা। প্ৰথমে এই দুটা ইনটু কৰিম, এইচ আকৌ HT, আকৌ TH, আকৌ TT, আকৌ এইটো দুটা মুদ্ৰাৰ কাৰণে 3টা মুদ্ৰা আকৌ এইটো ইনটু কৰিম। চোৱা H তেনেকৈ আকৌ HT, আকৌ HTৰে HTH, আকৌ HTT, আকৌ THH, আকৌ THT, ঠিক তেনেকৈ এইটো TTH, আকৌ TTT। কিমান হ'ল? 1 2 3 4 5 6 7 8। মুঠ মুদ্ৰা কিমান পালোঁ আমি? 8। আমি তেনেকৈ ফলাফলটো আমি লিখি ল'ম। এতিয়া চোৱা কেনেদৰে কৰিম। এতিয়া সলিউশ্যন। এটা মুদ্ৰা 3বাৰ টছ কৰি পোৱা ফলাফল এছ মানে চেম্পলটো আমি কিমান পাইছোঁ? HHT, HTT, আকৌ THH, THT, TTH আৰু TTT। মুঠতে কিমান আছিলে আমাৰ? মুঠ ফলাফল আমাৰ 8 পালোঁ। তাৰপিছত আমাৰ প্ৰশ্নত কি কৈছে? খেলখনত এতিয়া মুঠ আমাৰ কি? মুঠ আমাৰ ফলাফল কিমান পালোঁ আমি? 8। এতিয়া আমাৰ সম্ভাৱিতা কাৰ ওলাব কৈছে চোৱা। জয়ী হ'ব ই আটাইবোৰ ফলাফল একে পায়, অৰ্থাৎ 3টা মুদ্ৰা বা 3টা পুষ্প পায়, আৰু অন্যহাতে পৰাজিত হয়। আনিব খেলখনত পৰাজিত হোৱাৰ সম্ভাৱিতা উলিয়াব গৈছে। প্ৰথমে আমি পৰাজিত হোৱাটো উলিয়াৰ আগতে আমি পৰাজিত নোহোৱাটো উলিয়াই ল'ম। মানে 3টা মুদ্ৰা বা 3টা পুষ্প, 3টা মুদ্ৰা বা পুষ্প মানে টোটেল আমাৰ 8। 3টা মুদ্ৰা থকা কেইটা আছে? 1টা। আৰু বা পুষ্প কেইটা আছে আমাৰ? 3টা পুষ্প থকা TT, এইটো এটা আছে। তেনেহ'লে কেইটা হ'ল? 1 2 2/8 দুটা আছে। এইকাৰণে কিমান হ'ল আমাৰ? 1/4। আকৌ আমাক এতিয়াতো আমাৰ এইটো পৰাজিত নোহোৱা, এতিয়া আমি পৰাজিত হোৱাৰ সম্ভাৱিতা ওলাব কৈছে। পৰাজিত হোৱা সম্ভাৱিতা বুলি কৈছে। এতিয়া হেড তেল আমাৰ হেড 3টা থকা, তেল 3টা থকা গুচিয়ে গ'ল। 1 2 3 4 5 6টা থাকিলে। বা তোমালোকে আমি এইটো পৰাজিত নোহোৱাটো ওলালে, যেতিয়া পৰাজিত হোৱাটো ওলালে আমি আগৰ নিচিনাই আমি 1ৰ পৰা মাইনাছ কৰিব পাৰে। 1 - 1/4 কিমান হ'ব? 4 1 জাৰ 4 -1 3/4। বা তোমালোকে এইটোৱে ওলাব পাৰে। এই দুটাটো আমি বাদ দিলোঁ। 1 2 3 4 5 6 6/4। 6/4 মানে আমাৰ 6/8 আছিলে আমাৰ। 6/8 মানে 2ৰে 6ক 3 আৰু 8ক 4 একে ওলায়। এইটো আমাৰ এনচাৰ। এনেদৰে আমি উলিয়াব পাৰোঁ। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ। আমি তোমালোকৰ কিতাপত থকা এক্সাম্পল 9টো আলোচনা কৰিম। কি কৈছে এক্সাম্পল 9টো? হৰিয়ে দুটা ভিন্ন মুদ্ৰা একেলগে টছ কৰিলে, দুটা মুদ্ৰা টছ কৰিলে, হয়নে? তেনে HT আৰু HT, ইয়াৰ ফলাফলটো কি হ'ব? দুটা মুদ্ৰা একেলগে
টছ কৰিলে পোৱা ফলাফল কিমান হ'ব আমাৰ এতিয়া ইনটু কৰা কাৰ্টেছিয়ান প্ৰডাক্ট বুলি কৈছিলোঁ আমি HT TH TT মুঠ কেইটা হ'ল আমাৰ 4টা হ'ল এটা কি কৈছে অতি কমেও এটা মুণ্ড কি কৈছে অতি কমকৈ হ'লে এটা কি মুণ্ড থাকিব লাগিব বুলি কৈছে এতিয়া অতি কমকৈ কেইটা আছে ইয়াতো এটা আছে 1 2 3 কিমান আছে আমাৰ অতি কমকৈ হ'লেও আমাৰ 3টা আছে তেনে পি অতি কমেও এটা মুণ্ড থকাৰ সম্ভাৱিত ওলাব কৈছে টোটেল আমাৰ 4টা অতি কমেও চাচোন ইয়াতো এটা আছে আমাৰ ইয়াতো এটা দুটা মুঠতে কেইটা আছে 1 2 3টা 3/4 তেনেকৈ এতিয়া নেক্সট আমাৰ 25 নম্বৰ প্ৰশ্নটো চাওঁ 25 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনকেইটা উক্তি অৰ্থ আৰু কোনকেইটা অকথ্য তোমাৰ উত্তৰ কাৰণ দৰকাৰ যদি দুটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে তাত 3টা ফলাফল থাকে 2টা মুণ্ড 2টা পুচ্ছ বা প্ৰত্যেকৰে এটা এইভাবে এই ফলাফলৰ প্ৰতিটোৰ সম্ভাৱিতা হ'ল 1/3 আমাৰ 1/3 যদি হয় সত্য হ'ব যদি 1/3 নোলায় অকথ্য হ'ব 2 নম্বৰটো আছে যদি এটা লুডুগুটি দলিয়া হয় এটা তাত 2টা ফলাফল থাকে এটা অযুগ্ম অংকীয়া আৰু এটা যুগ্ম অংকীয়া ইয়াৰ অযুগ্ম অংকীয়াৰ পোৱাৰ সম্ভাৱিতাটো কি কৈছে 1/2 চাওঁচোন আমাৰ যদি আমাৰ ইয়াত 1/2 হয় তেতিয়া অৰ্থ হ'ব যদি 1/2 বেলেগ ওলায় তেতিয়া অকথ্য হ'ব 1 নম্বৰটো প্ৰথম কৰি ল'ম দুটা মুদ্ৰা একেলগে টছ কৰিলে চেম্পলটো আমাৰ কিমান আছিলে দুটা মুদ্ৰা একেলগে টছ কৰিলে HH HT TH আৰু TT এইটো তেনেহ'লে একেলগে দুটা মুদ্ৰা একেলগে টছ কৰে তেন্তে তাত 3টা ফলাফল থাকে 2টা মুণ্ড 2টা পুচ্ছ মানে 2টা মুণ্ড HH কেইটা আছে এটা 1/4 আকৌ 2টা পুচ্ছ তেল TT কেইটা আছে TT এটা আছে 2টা থকা 1/4 কিন্তু এনসাৰটো আমাৰ ওলাব লাগে 1/3 কিন্তু তেনেহ'লে এইটো কি হৈছে আমাৰ এনসাৰটো 1/4 ওলাইছে তেনেহ'লে এইটো কি হ'ব আমাৰ অকথ্য হ'ব আকৌ 2 নম্বৰটো কি কৈছিলে আমাক যদি এটা লুডুগুটি দলিয়া হয় তাত 2টা ফলাফল থাকে এটা লুডুগুটি চেম্পলটো আমাৰ লুডুগুটি কেনেকৈ থাকে 1 2 3 4 5 6 থাকে এইটো আমাৰ 2 নম্বৰ প্ৰশ্নটো কি কৈছিলে ইয়াত চাই লোৱা 2 নম্বৰ প্ৰশ্নটো আকৌ প্ৰশ্নটো চা যদি এটা লুডুগুটি দলিয়া হয় তাত 2টা ফলাফল থাকে এটা অযুগ্ম অংকীয়া আৰু এটা যুগ্ম অংকীয়া এই কাৰণে এটা অযুগ্ম অংকীয়াৰ পোৱাৰ সম্ভাৱিতাটো আমাৰ উলিয়াব কৈছে কিমান ওলাব লাগিব 1/2 চেম্পলটো এটা যুগ্ম অংকীয়াটো আমাৰ চোৱা মুঠতে 6টা আছে যুগ্ম অংকীয়া কেইটা আছে 1 2 3 3/6 মানে 1/2 আকৌ অযুগ্ম অংকীয়াৰ সম্ভাৱিতা অযুগ্ম অংকীয়া কেইটা আছে 1 2 3 3/6 মানে 1/2 তেনেহ'লে আমাৰ প্ৰশ্নটো 1/2 ওলাব কৈছিলে তেনেহ'লে এইটো কি হ'ব আমাৰ অৰ্থ এইটোৱে এনসাৰ যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা পাৰিলে আৰু শ্বেয়াৰ কৰি দিবা ইয়াৰ পিছত আমি এটা নতুন অধ্যায় এটা আলোচনা কৰিম